আজি যিসকলে আমাক দুখ জাপিব বিচাৰিছে এটা কথা স্পষ্ট কৰিব লাগে যে তেওঁলোকৰ দলৰ আৰু চৰকাৰৰ স্থিতিটো কি। আমি কাকবা দুখ ঠেলিব বিচৰা নাই, কাৰণ সৌখিদিনাখন আমি দিল্লীতো কৈছোঁ যে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত বড়ো চুক্তি ৰূপায়ণ জাতিৰ স্বাৰ্থত আমি আলোচনা কৰিব বিচাৰোঁ। আমি আলোচনাৰ কাৰণেহে তেওঁৰ ওচৰত যাব লগা এটা সিদ্ধান্ত আছিল। আৰু 29 তাৰিখে যেতিয়া সেই ঘটনাটো হোৱা আগত বৰ্মাত আমি আলোচনাত সকলো জাতীয় আৰু ধৰ্মীয় সংগঠনৰ লগত আলোচনা কৰিছিলোঁ। সেইদিনাখনো 1 নম্বৰ প্ৰস্তাৱটো এইটোৱে আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওচৰত যায় তেখেতৰ লগত সকলো জাতীয় দল সংগঠনে আলোচনাত মিলিত হ'ব লাগে যে এই অস্তিত্বৰ সংকটৰ সন্ধিখনত জাতিটোৰ এই সংকট কালত যে তেখেতৰ স্থিতিটো কি, তেখেতে কিয় ষ্টেণ্ড লোৱা নাই, সেই কথাটোৱে আমি তেওঁলোকৰ আলোচনা কৰা কথা আছিল। কিন্তু আজি যাক আমি নিজৰ আপোন বা যাৰ ওচৰত আমি যাম বুলি ভাবিছোঁ তেওঁ আমাক আকৌ দোষাৰোপ কৰি পেলাই আঙুলি টুৱাই পেলাই যে এপচুক এই ঘটনাৰ লগত জড়িত কৰিব বিচৰাটো অতিকে দুৰ্ভাগ্যজনক। আৰু তেখেতে স্পষ্ট কৰিব লাগে যে যোনটো ইয়াত লিখা হৈছে যে আমি এটা সীমাৰেখা টানিছোঁ, আমি এইটোৱে প্ৰস্তাৱ দিছিলোঁ যে সৰ্বভাৰতীয় পৰ্যায়তো জনজাতিসকল চেছে হৈ যাব। এতিয়া না চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পাব, না মানে নিট মেডিকেল বা ইঞ্জিনিয়াৰিঙত যি মেইনছ এডভান্সত পাব, না বেংকিং ৰেলৱে না ষ্টাফ চিলেকশ্যনত পাব, না এইমছত পাব, না IITত পাব, না IIMত পাব। মিনা পিছত অসমৰ নতুন যিবিলাক আগবঢ়া জনগোষ্ঠী তেওঁলোকে এই স্থান দখল কৰিব। আমাৰতো চেছ সৰ্বভাৰতীয় পৰ্যায়ত। আৰু ৰাজ্যিক পৰ্যায়তো এতিয়া যি 3 টায়াৰ ছিষ্টেম কৰিছে সেই 3 টায়াৰত আকৌ ভাগ কৰি পেলাই মানে বিভিন্ন প্ৰাণ উজনি নামনি সুকীয়া যি ভাগ কৰিছে। হয়, গ্ৰুপ অফ মিনিষ্টাৰে কিছু আমাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, কিন্তু ইয়াত আমি আশ্বস্ত হোৱা নাই, কাৰণ যিসকল বিচাৰিছে তেওঁলোককহে বেছি প্ৰাধান্য দিয়া হৈছে, এক্সিষ্টিঙক প্ৰাধান্য দিয়া হোৱা নাই। সুৰক্ষিত কৰিব বিচৰা এটা দিশ আমি দেখিছোঁ, কিন্তু এইটো আমি আশ্বস্ত হোৱা নাই। এতিয়া 6 শিডিউল BTC BTR যি শ্বহীদৰ বিনিময়ত 5000 শ্বহীদৰ বিনিময়ত যি নিৰ্মাণ হ'ল, যি অধিকাৰ আমি পালোঁ, যি সংগ্ৰামখন আমি অস্তিত্বৰ কাৰণে কৰিলোঁ, ইয়াত এতিয়া যদি নতুনকৈ যদি জাপি দিয়ে সেই সীমাৰেখাডাল, সেই লক্ষ্মণ ৰেখা টানিবৰ কাৰণে আমি প্ৰস্তাৱ দিছোঁ। আৰু আমি কিছু প্ৰস্তাৱ দিয়াৰ কাৰণে চৰকাৰে তাত এটা লক্ষ্মণ ৰেখাও টানিছে। আৰু যদি আজি BTC প্ৰধান তেওঁ সেই লক্ষ্মণ ৰেখাটো যদি নালাগে বুলি কয়, যে NOCটো যদি নালাগে বুলি কয়, তেতিয়াহ'লে আমাৰ আপত্তি নাই। এইটো আনডিভাইডেড গোৱালপাৰাৰ বড়ো ৰাইজে সিদ্ধান্ত ল'ব, বিটিআৰবাসী বড়ো ৰাইজে সিদ্ধান্ত ল'ব, জনজাতি ৰাইজে সিদ্ধান্ত ল'ব। আমি কোনো কোচ ৰাজবংশী, কোনো চান্তাল, কোনো আদিবাসী, কোনো আহোম মৰাণ মটক চুতীয়াৰ লগত আমাৰ সংঘাত নাই। তেওঁলোকৰ আৰ্থ সামাজিক শিক্ষা, তেওঁলোকৰ জাতীয় সমস্যা, ভাষা, কলা সংস্কৃতিক আমি সন্মান কৰোঁ, তেওঁলোকেও অধিকাৰ পাওক। কিন্তু কি অধিকাৰ দিয়ে আমাক ক'ব লগা একো নাই। কিন্তু আমাৰ অধিকাৰক সৰ্ব কৰি পেলাই আমাৰ অস্তিত্ব সংগ্ৰামৰ লগত জড়িত যি অধিকাৰ আমি পালোঁ, সেই অধিকাৰক যদি নস্যাৎ কৰি নিষেধ কৰি পুনৰ আমাক 34টা বছৰৰ পিছত আকৌ যদি এই অৱস্থালৈ যদি ঠেলি দিয়ে, তাত আমাক দুখ আছে, তাত মনত আঘাত আছে। এই আবেগ আৰু মনৰ আঘাতটো লৈ পেলাই মানে তাত ধেমালি কৰাটো নিশ্চয় ভাল নহয়। আৰু কোনে ৰাজনীতিৰ স্বাৰ্থত নিজৰ ৰাজনীতিক মানে ভৱিষ্যতৰ কাৰণে কোনে কি খেলে খেলক, জাতিটো লৈ ৰাজনীতি কৰিব নালাগে। জাতিৰ অস্তিত্ব সংকট কালত এপচুক দুখ ঠেলি পেলাই, এপচুক বদনাম কৰি পেলাই যদি কাৰোবাৰ ৰাজনীতি লাভ হৈছে, আমি সেই দিশটো একদম দুখ প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ কাৰণে আপুনি চিন্তা কৰক। আমি এতিয়াও আহ্বান জনাইছোঁ BTC মুৰব্বী, BTC প্ৰধান ডাঙৰীয়াক যে আপুনি চিন্তা কৰক, এই লক্ষ্মণ ৰেখাটো আপোনাক লাগে না নালাগে। এই লক্ষ্মণ ৰেখাটো আমি যে টানি আনিলোঁ সৰ্বভাৰতীয় পৰ্যায়ত, আমি শেষ ৰাজ্যৰ পৰ্যায়তো আমি বহুতো দিশত আমি এতিয়া মানে চেপি ধৰিছে। আৰু এই 6 শিডিউলখনক লক্ষ্মণ ৰেখা যি টানি আনিলে, তাকো আকৌ যদি আপুনি যদি কাৰোবাৰ লগত উৎসৱ মানে আলোচনা কৰি পেলাই বুজাবুজি কৰিছে, সময়ত মই ক'ম, সময়ত আমি ক'ব পাৰোঁ। আমাৰো বহুত এনেকুৱা আছে যিবিলাক কথা আমি এতিয়া মিডিয়াত আমি খোলাখুলিকৈ ক'ব নোৱাৰোঁ, জাতিৰ স্বাৰ্থত আমি ক'ব নোৱাৰোঁ, একত্ৰিত ভৱিষ্যত বড়ো জনগোষ্ঠী জনজাতিৰ স্বাৰ্থত আমি ক'ব নোৱাৰোঁ। কিন্তু ক'লে ইয়াত বহুতো বিস্ফোৰণ ঘটিব।
ইয়াৰ কাৰণে মই এইবিলাক কথা ক'ব বিচৰা নাই। সেইখিনিয়ে আমাৰ সংবাদমেল। আমাৰ ৰিজাৰ্ভেশ্যন কি হ'ব আৰু ৰাজ্যত কি হ'ব সেইটো লৈ তেওঁলোকে খুবেই চিন্তিত। এই বিষয়টো লৈ পেলাই 29 তাৰিখে পুনৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা এটা প্ৰতিবাদী ৰেলী হ'ব বুলি প্ৰায় 2 বজাত যেতিয়া কাৰ্যসূচী হৈছিল তেতিয়াহে আমিও গম পাইছোঁ। কাৰণ সেই সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰায় 25টাকে বড়ো জাতীয় দল সংগঠন ধৰ্মীয় সংগঠনক একত্ৰিত কৰি পেলাই বৰ্মাস্থিত এপছু কাৰ্যালয়ত এই বিষয়টোৰ ওপৰত আমি শান্তিপূৰ্ণ আমাৰ নিজৰ স্থিতি আৰু প্ৰতিবাদ আমি কেনেকৈ কৰি যাম ইয়াৰ ওপৰতহে আলোচনা চলি আছে। তেনে এটা সময়ত যি পৰিৱেশ সৃষ্টি হ'ল, ৰেলী আহিল আৰু এতিয়া আমি সকলো স্তৰৰ পৰা আমাৰ যি ৰিপৰ্ট আমি কালেক্ট কৰিছোঁ যে তাত 1:30 বজাত কোকৰাঝাৰৰ পৰা আৰক্ষী বিষয়াসকলে গৈ পেলাই ইউনিভাৰ্চিটিত আলোচনা কৰিছিল, সকলো স্তৰত আলোচনা কৰিছে যে প্ৰতিবাদ কৰক, শান্তিপূৰ্ণ হওক। সকলোৱে ছাত্ৰ ছাত্ৰী মানি লৈছে। ৰেলী আহিল, বিভিন্ন কলেজৰ পৰা তাত ৰেলীত অংশগ্ৰহণ কৰিলে, বিভিন্ন ইউনিভাৰ্চিটি, কোকৰাঝাৰ ইউনিভাৰ্চিটি হওক, বড়োলেণ্ড ইউনিভাৰ্চিটিত তাত অংশগ্ৰহণ কৰিলে আৰু ৰেলী খুব শান্তিপূৰ্ণভাৱে আহি থাকিল। কিন্তু হঠাৎকৈ বড়োলেণ্ড যোনটো BTC ছেক্ৰেটেৰিয়েট এই পোৱা সময়ত কি কাৰণত ছাত্ৰ ছাত্ৰী উত্তেজিত হ'ল আৰু ভিতৰত সোমাই গ'ল সেই কথাটো কোনেও নাজানে। আৰু সেই সময়ত আৰক্ষী প্ৰশাসন তাত উপস্থিত আছিল, কিন্তু হয়তো তেওঁলোকে কম সংখ্যক হোৱাৰ কাৰণে তেওঁলোকে বাধা প্ৰদান কৰিব নোৱাৰিলে। আৰু এই অবাঞ্ছিত ঘটনাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। সেই ঘটনাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা পোনপটীয়াকৈ সেইটো কেন্দ্ৰীয় জিলা আঞ্চলিক কমিটিৰ আয়োজন কৰা কাৰ্যসূচী নাছিল। হয়, মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এপছুৰ শাখা কমিটি আছে আৰু তাত সমান্তৰালভাৱে আমাৰ আন জনজাতীয় ৰাভাই হওক, গাৰো তেওঁলোকৰ শাখা কমিটি আছে। তেওঁলোকে কোনো ৰাজনৈতিক দল বা কোনো এনেকুৱা এই উদ্দেশ্যলৈ তেওঁলোকে কেতিয়াও এই কাম কৰা নাই। ছাত্ৰ ছাত্ৰীলৈ এই দুখ ঠেলিলে নহ'ব। আৰু নিখিল বড়ো ছাত্ৰ সন্থাক যি এটা দুখ জাপাৰ যি এটা ষড়যন্ত্ৰ কৰিছে, যি এটা ব্লেম গেম, সেইটো আমি টোটেলি আমি গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ। এনেকুৱা ৰাজনৈতিক কথাবিলাক এই যি জাতিৰ এটা অস্তিত্বৰ যি সন্ধিখনত জাতিৰ অস্তিত্বৰ এই পৰিৱেশত কৰাটো আমি মুঠেই ভাল পোৱা নাই। আৰু এপছু সদায় শান্তিপূৰ্ণ, গণতান্ত্ৰিক, অহিংস, মহাত্মা গান্ধী আৰু উপেন ব্ৰহ্মৰ আদৰ্শৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আৰু ইয়াৰ কাৰণে চিচিটোৱে যিখিনি কাৰ্যসূচী আমি লৈছোঁ খুবেই শান্তিপ্ৰিয়, খুবেই গণতান্ত্ৰিকভাৱে আমি সেই কাৰ্যসূচী লৈছোঁ। আৰু এই ছাত্ৰ ছাত্ৰীৰ যি ৰেলী, যি এটা এই ঘটনাটো ঘটিল, সেইটো এটা স্পণ্টেনিয়াছ ৰেলী আছিল। এইটো এটা স্বতঃস্ফূৰ্ত সকলোৰে আৱেগত ভৰা এটা ৰেলী আছিল আৰু সেইটো প্ৰশাসনে নিশ্চয় বাধা প্ৰদান কৰিব লাগিছিল। আৰু এই ঘটনাটো হৈ যোৱাৰ পিছত এতিয়া আমি নিজৰ যি মনৰ কথা আমি দুখ প্ৰকাশ কৰিছোঁ।